সঠিকভাৱে তেওঁলোকক উত্তৰ দিব পাৰিছা, তেওঁলোকৰ অভাৱ অভিযোগ পূৰণ কৰিব পাৰিছা, ৰাজু মেধকৰ উদ্ভাৱনত আগতে তোমালোকৰ ভয় খাব লগা কি আছে? আজি অনুভৱ কৰিছে তেখেতলোকে যে তেখেতসকলৰ ভৰি তলৰ মাটি নাই। তেখেতসকল যে এই অহা ২৬ চনৰ পাছত যে আমাৰ জোনাইত যে তেখেতসকলৰ অৱস্থিতি নাথাকিব, এয়া তেওঁলোকে ইতিমধ্যে গম পাইছে। তাৰ কাৰণে আমাৰ নিচিনা, মোৰ নিচিনা নম্বৰু কোঁৱৰ, কোনোবা মনোজ বৰুৱা, কোনোবা ভাস্কৰ বৰুৱা, এনেকুৱা ব্যক্তিসকল তেখেতসকল টাৰ্গেটত আহিছোঁ। এনেধৰণে ক'ব খোজা হৈছে কিবা কিবি বিভিন্ন ভুৱা কেছ লগাই নম্বৰু কোঁৱৰক জেইললৈকে পঠাব, তেওঁলোকৰ চিন্তাবিলাক তেনেকুৱা হৈছে। আজি আমি আজি যি পিকনিক এটা কৰিছোঁ, আমি প্ৰীতিভোজ কৰিছোঁ, এই প্ৰীতিভোজত অহাটো মানুহক ৰাইজক আমাক বাধা দিয়া হৈছে। আজি অৰুণোদয় ফৰ্ম বিলাম বুলি ঘৰে ঘৰে গাঁৱে গাঁৱে চুবুৰীয়ে সভা কৰিছে। আজি ঘৰ দিম বুলি, ঘৰ জিঅ'টেক কৰিম বুলি, ঘৰ কাটি দিম বুলি মানুহক ভয় ভাবুকি দেখুওৱা হৈছে। আমাৰ ইতিমধ্যে সকলো কথা আপোনালোকে জানে। সেই সিদিনা আপোনালোকে মই ভিডিঅ'ত দেখিছোঁ বা মই মানুহখিনি ব্যক্তিগতভাৱে চিনি পাওঁ কাৰণে মই ক'ব খুজিছোঁ যে ৰংপুৰীয়া গাঁৱৰ সেই আইতাকেইগৰাকীয়ে কি ভুল কৰিলে, সেই বিধৱা মহিলাগৰাকী কি ভুল কৰিলে, সেই বিকলাংগ ঘৰত মানুহজন আজি 4 বছৰ দিন বিচনাত পৰি থকা সেই মহিলাগৰাকী আইগৰাকী কি পাপ কম কৰিলে যে তেখেতসকলৰ সামান্য অৰুণোদয় আঁচনিটো কাটি দিয়া হ'ল। এই কথাখিনি আচলতে কি প্ৰমাণ কৰিব খুজিছে তেওঁলোকে? মানে কংগ্ৰেছ বাদ দি, জনজাগৰণ বাদ দি বিজেপি গণশক্তি কৰিলেহে তাৰমানে তেওঁলোকক আঁচনিয়ে ঢুকি পাব। এই টকা কাৰ? অৰুণোদয় দিয়া আঁচনিবোৰৰ টকা কাৰ? ঘৰৰ নামত দিব খোজা আঁচনিবোৰৰ টকাবোৰ কাৰ? আপোনাৰ মোৰ জেপৰ টকা। এইবোৰ কোনোবা বিজেপিৰ টকা নহয়, এইবোৰ কোনোবা গণশক্তিৰ লিডাৰৰ টকা নহয়, এইবিলাক আপোনাৰ মোৰ কৰৰ টকাৰে, আমাৰ নামত লোৱা, মোৰৰ নামত লোৱা 50,000 টকাকে প্ৰত্যেকজন ব্যক্তিৰ নামত যি ধাৰ আছে, এই ধাৰৰ টকা, এই বোজাৰ টকা এইবিলাক বিজেপি গণশক্তিৰ টকা নহয়। ৰাইজ ভুল নুবুজিব। আৰু কাটকচোন 1250 টকা কাটক আপোনালোকৰ। আমি ইতিমধ্যে কংগ্ৰেছে কৈ থৈছে যে যদি 2026 চনত যদি চৰকাৰ আহে, কংগ্ৰেছৰ দ্বিতীয় চৰকাৰ আহে, প্ৰত্যেকগৰাকী মহিলাক 3000কৈ টকা দিয়াৰ কথা কৈছে। গতিকে আমি 3000 টকা ল'বৰ কাৰণে আমি 1200 টকাটো ছেক্ৰিফাইচ কৰিম, কিছুদিনৰ কাৰণে ছেক্ৰিফাইচ কৰিম। গতিকে আমি আশা ৰাখিম অনাগত দিনত আমাৰ জোনাই জনজাগৰণ দলটোৱে সুস্থিৰভাৱে সবলভাৱে আমাৰ জনমতৰ কাৰণে কাম কৰি আহিব। আৰু ৰাইজক মই এইখিনি ক্ষেত্ৰত ইয়াৰ পৰাই ক'ব খুজিম, সন্মুখত যিহেতু আমাৰ সন্মানীয় আমি আগন্তুক আমাৰ বিধায়ক মহোদয় আছে, মই আশা ৰাখিম তেখেতৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ থাকিব, আমাৰ ৰাইজৰ দাবী থাকিব যে অনাগত দিনত এই খাটি খোৱা মানুহখিনিৰ যিটো ত্যাগ, যি তেখেত আজি বঞ্চনাৰ বলি হৈছে, যিসকলক নিৰ্যাতন কৰা হৈছে, এই বলি হোৱা নিৰ্যাতিত হোৱা ব্যক্তিসকলৰ স্বাৰ্থত আপুনি কাম কৰিব লাগিব। আপুনি আমাৰ মাতৃ জাতিৰ কাৰণে কাম কৰিব লাগিব। এই সকল ব্যক্তিয়ে ইয়াত গাহৰি মাংস খাবৰ কাৰণে ইয়াত অহা নাই, আপোনাক ওচৰৰ পৰা চাবৰ কাৰণে আহিছে, আপোনাক চুই চাবৰ কাৰণে আহিছে। গতিকে আপুনি তেখেতসকলৰ মৰ্ম বেদনাসমূহ উপলব্ধি কৰিব পাৰিব লাগিব। অনাগত দিনত যদি আপুনি কথাবোৰ পাহৰি যায়, আমাৰ এই দুখীয়া মানুহখিনিৰ কথা পাহৰি যদি আজি ধনী শ্ৰেণী মানুহখিনিৰ কথা ভাবে, কিন্তু আপোনাৰ দশায়ো কিন্তু ভৱিষ্যত দিনত এতিয়া কৰি থকা মানুহখিনিৰ নিচিনাই দশা হ'ব। কিন্তু এই কথাও আমি কিন্তু সোঁৱৰাই থ'ব খুজিছোঁ আপোনাক। গতিকে মই আশা ৰাখিম আমাৰ মানুহখিনিয়ে যিখিনি বিগত সময়ছোৱাত বিভিন্ন সমস্যাৰ লগত যুঁজি থাকিব লগা হৈছে, এই মানুহখিনিক অকণমান পোহৰৰ বাট দেখুৱাই দি এই পৰি থকা খালৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মই আপোনাক সন্মুখৰ সেনাপতিৰ ভাও ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ আজি আমাৰ জৰিয়তে।